কৰিছ ন তই? মোৰ যে একদম মানে আমনি লাগি গৈছে জানানে? আৰু একদম কি কৰোঁ একো ভাবিয়ে পোৱা নাই। মোৰ চো গৰম হৈ গৈছে। এতিয়া মই কাক লগ কৰি আহিছোঁ জানো তই? তোৰ খং উঠিব গম পালে মানে। তই ক'ৰ পৰা আহিলি? আৰু চৰি দেই, আজি তোক কল কৰিম বুলি ক'লোঁ যে মই একদম পাহৰি থাকিলোঁ, সেইকাৰণে মেছেজ কৰি দিছিলোঁ তোক। মেছেজ পালি নহয় তই? বাৰু তই ইমান একদম মন চন মাৰি কিবা টেনশ্যন থকা নিচিনা লাগিছে। কচোন কাক লগ কৰিবলৈ গৈছিলিনো? আৰু আজিতো তই বেলেগ ক'ৰবাতহে যোৱাৰ কথা আছিলি নে কাৰোবাক লগ কৰি আহিছোঁ বুলি ক'লি যে এতিয়া তালৈকে লগ ধৰিছিলি মোক? কচোন ভালকে। অঁ তই ঠিকে ধৰিছ পিহু, মই সেইটো কাৰণে তোক আজি লগ ধৰিছিলোঁ। সেই মানে মই গৈছিলোঁ ৰাজীৱৰ মাকক লগ কৰিবলৈ। মই নিজে যোৱা নাছিলোঁ, মাকে মোক মাতিলে। কি কাৰণে মাতিছে ময়ো নাজানো, কিবা ইম্পৰ্টেণ্ট আছে বুলি ক'লে। সেইটো কাৰণে মই গুচি গৈছিলোঁ আৰু ভাবিছিলোঁ তোৰ লগত লৈ যাম। আকৌ যদি আজি কিবা উল্টা পুল্টা কয় তেতিয়া তই থাকিলে মানে ভাল হ'ব বুলি তোক লৈ যাম বুলি কৈছিলোঁ আকৌ। কিন্তু তইতো নোৱাৰো বুলি ক'লি। তোৰ মেছেজটো পালোঁ বাৰু। তোৰ মেছেজ পোৱাৰ পিছতে আৰু মই ৰৈ থকাতকৈ গুচি যোৱাই ভাল ভাবিলোঁ। মাতিছে যেতিয়া কি কয়নো গৈ চাওঁ বুলি গ'লোঁ আকৌ। আৰু আজিতো মই ৰেডি হৈয়ে গৈছিলোঁ ঘৰত। আজি যদি কেনেবাকৈ কিবা কিবি উল্টা পুল্টা কৈ থাকে নহয় একদম লগত লাগি যাম বুলি। সদায় আৰু মনে মনে থাকিবলৈ আছে নেকি ৰাজীৱৰ মাক হ'ল বুলি? তেওঁ মোৰ লগত ইমান কিবা কিবি কৰি থাকিব আৰু মই মনে মনে চাই থাকিম নি? সেইটো কাৰণে আজি ৰেডি হৈয়ে গৈছিলোঁ। হয় নেকি জুলি? পিছে মইহে ক'ৰবাত গ'লে মানে মই যদি অকলে একো কৰিব নোৱাৰোঁ তোক লৈ যাওঁ সাহস হিচাপে। কিন্তু তোকনো কেতিয়াৰ পৰা মোৰ সাহসৰ দৰকাৰ হ'ল? তইতো অকলেই কাফি আছ। মোৰো কিমান ডাঙৰ প্ৰব্লেম তই অকলে ছল্ভ কৰি দিয়া নাই জানো? গতিকে তোৰ লগত মই নগ'লেও তই অকলেই একদম বেন বজাই দিব পাৰিবি। পিছে তোকনো কি ইম্পৰ্টেণ্ট কামৰ কাৰণে মাতিছিলে? তোৰ লগতো এইবোৰ কৰিয়ে আছে, আকৌ তোক লগ কৰিবলৈও মাতে যে। এনেকুৱানো কি ইম্পৰ্টেণ্ট কাম ক'ব লৈছোঁ? কিয় মাতিছিলে? ময়ো ভাবিছোঁ ইম্পৰ্টেণ্ট কি বা ইম্পৰ্টেণ্ট কৈ চাওঁচোন। আকৌ নহ'লে কিবা কিবি গণ্ডগোল লগাই দিব ঠিক নাই। সেইবুলি মই গুচি গ'লোঁ। তাত গৈ পিনে কি কৈছে জানো? ফাৰ্ষ্টতে কিবা কিবি বকি আছিলে। মই আজি ডাইৰেক্ট কৈ দিলোঁ মোৰ ওচৰত ইমান ফাল্টু টাইম নাই তেওঁৰ এইবোৰ আজে বাজে কথা শুনি থাকিবলৈ। যিটো কাৰণে মাতিছে মেইন কথাটো ক'লেই হ'ল বুলি মই ডাইৰেক্ট কৈ দিলোঁ। তাৰপিছত দিছিলে আৰু কিবা কিবি এনচাৰ, সেইবোৰতো পিছত কৈ থাকিম, এতিয়া তয়ো কাম কৰি আছ। মেইনলি মাতিছিলে তেওঁ বোলে ৰাজীৱৰ কাৰণে ছোৱালী এজনী চাইছে আৰু সেইকাৰণে মোক আঁতৰি থাকিবলৈ কৈছে। আৰু এইবাৰ যদি মই মানে কিবা গণ্ডগোল লগাওঁ বা ৰাজীৱৰ ওচৰলৈ যাওঁ তেতিয়া এইবাৰ বোলে মোৰ বেকাৰীখনকে উৰুৱাই দিব। তাইৰ কথাতে গম পোৱা গ'ল যে এই কামটো তেওঁৱে কৰিছিলে আৰু নিজ মুখেৰে নিজেও ক'লে নহয় এইবাৰ বোলে অৱস্থাহে বেয়া হৈছে, নেক্সট টাইম বোলে বেকাৰীখন একেবাৰে উৰুৱাই দিব। নিজকে কি বুলি ভাবিছে মোৰ বেকাৰী উৰুৱাবলৈ? খঙে উঠি গ'ল আৰু সেইটো ক'বৰ কাৰণে মোক মাতিছিলে। জুলি, ৰাজীৱৰ মাকজনীচোন টিকুৰ মাকতকৈও সাংঘাতিক মানে। কি যে আচৰিত আৰু দেই, এনেকুৱা কথা কয়নে? সঁচাকৈ যেতিয়া ৰাজীৱে মাকৰ এইবোৰ কথা গম পাব নহয় সিতো তোৰ আগত মুখেই উলিয়াব নোৱাৰিব। এতিয়াতো তোক খং কৰি থাকিলে কি হ'ব? তোৰ লগত কথা নপতাকৈ আছে। মাকৰ কথা গম নাই পোৱা বুলিহে, যিদিনা গম পাব সেইদিনা সি বুজি পাব কি ভুল কৰি আছিলে। মাকক বহুত ভাল বুলি ভাবিছে তো, কম নহয়। সেইটোৱেতো, ইমান ডেঞ্জাৰ বুলি মই ভবাই নাছিলোঁ। নে মোৰ কাৰণে এনেকুৱা ডেঞ্জাৰ বনি গৈছে ক'ব নোৱাৰি আৰু। মই বা তেওঁৰ কি বেয়াটো কৰিলোঁ এনেকুৱাবোৰ কৰি থাকিবলৈ। বাৰু হ'ব দে পিহু, মই এতিয়া ঘৰলৈ যাম। মোৰ একদম ভাল লগা নাই জানো। মই এনেই তোৰ তাত সোমাই যাওঁ বুলি সোমালোঁ আৰু কথাটো ক'বৰ কাৰণে। তই কাম কৰি আছ নহয়, কৰি ল। মই পিছত তোক কল কৰিম ঘৰ পাইগৈ। হ'ব এতিয়া যাওঁ, বাই। আৰে ৰাজীৱ, তুমি আজি ক্লিনিকৰ পৰা সোনকালে ঘৰলৈ আহিলা নি? আজি চাগে ইমান পেচেণ্ট নাছিলে ন? মই আকৌ তুমি ঘৰত নাই বুলিহে ভাবিছিলোঁ। অঁ মা, আজি পেচেণ্ট ইমান নাছিলে, গতিকে সোনকালে কাম শেষ হ'ল। মই ৰৈ থাকিনো কি কৰিম, সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ। আচ্ছা মা, তুমি ক'ৰবাত গৈছিলা নেকি? মই এনেই বজাৰ ফালে ওলাই গৈছিলোঁ। মানে লগৰ এজনীও লগ কৰিব লগা আছিলে, তাকে ভাবিলোঁ অকণমান ওলাই যাওঁ, বজাৰখনকে ফুৰি আহোঁ। কিমানো আৰু সোমাই থাকিম, আৰু এইকেইদিন ইমান কামো তেনেকৈ নাই যে ঘৰতে কৰিব লগা হৈছে। সেইটো কাৰণে ভাবিলোঁ আজি অকণমান ওলাই যাওঁ, তাকে এনেই ওলাই গৈছিলোঁ। আচ্ছা আচ্ছা, বজাৰ ফালে। বাৰু মা শুনাচোন, মই একচুৱেলি আজি জুলিক লগ কৰিবলৈ গৈছিলোঁ। তাইৰ বেকেৰীলৈ বুলিয়ে গৈছিলোঁ একচুৱেলি। পিছত যেতিয়া বেকেৰী বন্ধ দেখিলোঁ মই তাইক কল কৰিলোঁ আৰু ক'ত আছে সুধিলোঁ, তাইক লগ কৰিলোঁ। তাইৰ পৰা মই গম পালোঁ তাইৰ বেকাৰীত বোলে কেইদিনমানৰ আগত চোৰ সোমাইছিলে আৰু গোটেই বস্তুবোৰ লণ্ডভণ্ড কৰি ভাঙি মেলি চব পেলাই মেলি বেয়া কৰি থৈ গ'ল। এতিয়া বোলে বেকাৰীৰ অৱস্থাই নাই, আকৌ নতুনকৈ সেইবোৰ চব ঠিক কৰিব লাগিব। তুমি কথাটো গম পোৱা নাই পিছে? হয় নেকি? মই গম নাপাওঁ নহয়। চোৰ সোমাই পিনে গোটেই বেকাৰীৰ অৱস্থা বেয়া কৰি দিলে নি? সোমাবই আৰু, এতিয়া বেকাৰী এখন খুলি থৈছে,
মানুহেতো ভালকৈ জানে বেকাৰীত যে কিমান কি বস্তু থাকিব পাৰে, গতিকে চোৰ হোৱাটো স্বাভাৱিক কথা। পিছে তোমাকতো মই জুলিৰ পৰা আঁতৰি থাকিবলৈ কৈছিলোঁ, তুমি তাইক লগ কৰিবলৈ কিয় গ'লা? হয় মা, তুমি মানা কৰিছিলা, কিন্তু ময়ো তোমাক ডাইৰেক্টলি কৈছিলোঁ যে তুমি ক'লা বুলিয়ে মই তাইৰ ওচৰত নোযোৱাকৈ থাকিব নোৱাৰোঁ। গতিকে মই এইটো কথাত কেতিয়াও মান্তি নহওঁ। আৰু বাকী থাকিল তাইৰ বেকাৰীৰ কথা, পুলিচেতো এতিয়া এনকুৱাৰী কৰিয়ে আছে, ইনভেষ্টিগেট কৰিয়ে আছে কোনে কি কৰিছে কি নাই। গতিকে যোনে যি ভুল নকৰক কিয় এদিন না এদিন ধৰাটো পৰিবই। গতিকে এই ক্ষেত্ৰত মই যিমান পাৰোঁ মোৰ ফালৰ পৰাও তাইক সিমানখিনি হেল্প কৰিম। বাকী কোনে কি কৰিছে সেয়াতো ভগৱানেও দেখিছে, এদিন না এদিন তাৰ ফল পাবই। ইয়ে কি, ৰাজীৱে আজি কথাকেইটা মানে ডাইৰেক্টলি মোকে কোৱা নিচিনা কিয় ফিল হ'ল? কিবা টন মাৰি মাৰি কথাখিনি মোকে শুনালে যেন লাগিছে যে। কেনেবাকৈ ৰাজীৱে কথাবোৰ গম পাইছে নেকি, এইবোৰৰ পিছত যে মোৰ হাত আছে বুলি? নো, এনেকুৱা হ'ব নোৱাৰে। ৰাজীৱে এইবোৰ কথা গম পাব নালাগিব। যদি সি গম পাই যায় তেতিয়া বহুত বেয়া হ'ব, আৰু মই তেতিয়া সেই জুলিজনীক ৰাজীৱৰ পৰা আঁতৰ কৰিব নোৱাৰিম। গতিকে কিবা এটা কৰিবই লাগিব। ফাৰ্ষ্টতে মই এইটো ক্লিয়াৰ কৰি জানি ল'ব লাগিব যে ৰাজীৱে একচুৱেলি কিমানখিনিলৈকে কথা গম পাইছে আৰু কি গম পাইছে, তাৰপিছতহে মই বাকীখিনি কৰিব পাৰিম। মায়ে এতিয়াও ইমান মিছা কথা কৈ আছে। আচলতে তেওঁ এইবোৰ কৰি কি পাইছে, তেওঁৰ কি লাভ হৈছে মই একো ধৰিব পৰা নাই। জুলিৰ নিচিনা ইমান ভাল চিম্পল চিধা চাধা ছোৱালী এজনীক মায়ে ইমান বেয়া পাইছেনে? তেওঁ আচলতে কেনেকুৱা ছোৱালী ভাল পায় মই একো ধৰিব পৰা নাই। জুলিৰ লগত প্ৰথম দিনৰ পৰা ইমান প্ৰব্লেম, যেন তাইৰ লগত আগৰ পৰাই কিবা শত্ৰুতা থকাৰ নিচিনা তাইৰ লগত বিহেভ কৰি আছে। বেচেৰি তাই কিমান কষ্ট কৰি বেকাৰীখন ষ্টাৰ্ট কৰিছিলে সেয়া ময়ো ভালকৈ জানো, কিন্তু মায়ে এইবোৰ কৰি তাইৰ প্ৰব্লেম আৰু বঢ়াই দিলে। বেচেৰি তাই এতিয়া কেনেকৈ কি মেনেজ কৰিছে ময়ো নাজানো। এইখিনি সময়ত মই তাইৰ লগ দিয়াৰ সলনি তাইৰ লগত মই কথা নাপাতি বহি আছোঁ ঘৰত, আৰু তাইৰ কথাটো মই বিশ্বাস নকৰিলোঁ। ঠিক আছে, মই মোৰ মাৰ ওপৰত পটকৈ সন্দেহ কৰিব নোৱাৰোঁ। এটলিষ্ট তাইকো মই তেনেকৈ ক'ব নালাগিছিলে। এতিয়া তাইৰ আগত মই মুখখন কেনেকৈ উলিয়াওঁ বাৰু, ভাবিয়ে লাজ লাগিছে। জুলি, আহিলি তই? মই অথনিৰ পৰা তোৰ কাৰণে বাট চাই আছিলোঁ, বুজিলি? হেৰি নহয় জুলি, মই আজি কেক এটা বনালোঁ নহয়। কুকাৰতে বনালোঁ, আৰু অভেন চভেন সেইবোৰ চলাব নাজানো যে, সেইকাৰণে ভাবিলোঁ কুকাৰতে এটা বনাওচোন। সদায় এইবোৰ তইহে বনাই থাক, মই তই সৰু হৈ থাকোঁতেই বনোৱা। আজি তাকে ভাবিলোঁ ইমান বছৰ বনোৱা নাই, ময়ো এটা বনাওচোন, আজি মই বনোৱা কেককে খুৱামতো। সেইবুলি এটা বনালোঁ। দেখিবলৈ ধুনীয়াই হৈছে, এতিয়া খাবলৈ কেনেকুৱা হয় নাজানো আৰু। তই আহিলে কাটিম, দুইজনে একেলগে চাহ খাম আৰু বুলি ৰৈ আছিলোঁ। হয় নেকি মা? তুমি বনাইছা যেতিয়া খাবলৈ টেষ্টিয়ে হ'ব। সঁচাকৈ আগতে তুমি ইমান ধুনীয়াকৈ কেক বনাই খুৱাইছিলা, আজিকালি নবনোৱাই। আজিহে খাবলৈ পাম আৰু ন? ব'লা ব'লা, তুমি গৈ পিনে চাহ বনোৱা, মই ফ্ৰেছ হৈ পিনে ড্ৰেছ চেঞ্জ কৰি আহি আছোঁ, যোৱা।